এতিয়া ৰাতি প্ৰায় 12টা বাজিছে আৰু 12টা বজাত মই অলপ কাম আছিলে মোৰ, সেয়েহে মই কাম কৰি মেলি এয়া ডিব্ৰুগড় পেহী হোটেল আৰু ইয়াতে মই ভাত খাই ল'লোঁ বৰ্তমান। আৰু খোৱাৰ পিছতে এইফালে দাদাজন হ'ল তিনিচুকীয়া দাদা। আপোনাৰ ঘৰ ক'ত? তিনিচুকীয়া। তিনিচুকীয়া হয়। অঁ, এই দাদাজনে মানে কি ইয়ালৈ আহিছিলে, তেখেতেও ভাতটো খাই লৈছে। এইকেইদিন আমাৰ পকা লাইনৰ মানে খনিয়াগাঁও যিটো আমাৰ পকা লাইনখন আছে, সেই লাইনখন লোৱা 12 বজাত চকিডিং চাৰিআলিত ঘূৰি ফুৰাৰ কাৰণে দাদাজনে মানে তেখেতক এইফালে ভাতটো খুৱাই ল'লে। আৰু সঁচাকৈ ভাল লাগিলে, দাদাজনক ভাল লাগিলে। এই ইমান ৰাতি যে সিহঁতক ঘূৰি ফুৰাৰ কাৰণে ভাতটো খুৱাই দিছে তেখেতলোকৰ। দাদাৰ নামটো কি হয় আপোনাৰ? মোৰ সূৰ্য বৰা। সূৰ্য বৰা ন? অঁ, আপুনি ক'ৰবাত যাব এতিয়া? মই মিলনত থাকোঁ। অঁ, মিলনত থাকে। সিহঁতৰ হঠাতে মানে ইয়াতে পাই কিনি চকিডিঙত পাই কিনি সুধিলোঁ, সোধা পোছা কৰিলোঁ। কৰাৰ পিছত মানে সিহঁতি একো খোৱা নাই বুলি ক'লে। চ' সিহঁতক লৈ আহিলোঁ খাব। ভাল লাগিলে সঁচাকৈ দাদাজনে ইমান সহায় কৰাৰ কাৰণে ল'ৰাকেইজনক। এটাৰ নাম কি? হা? বসন্ত। কি লিখা? ভূমিৰ। আৰু এতিয়া ক'ত যাবা তোমালোকে? ক'ত যাবা এতিয়া ন? ইমান ৰাতিখন ঘূৰি ফুৰিছে ল'ৰাকেইজন, চাওকচোন ইমান ৰাতি চকিডিঙত। 12টা বাজিলে, ৰাতি 12টা বাজি পাৰ হৈ গ'ল। আপোনাক ঘড়ীটো দেখুৱাইছোঁ টাইমটো। এইটো দেখিছে, এইটো 12টা বাজি পাৰ হৈ গ'ল। এইটো 12টা বাজি পাৰ হৈ গ'ল বৰ্তমান। আৰু টাইমটো দেখাইছোঁ আপোনালোকক। কৈছিলে ভোকত আছোঁ কৈছিলে। ভোকত আছোঁ খোৱাৰ কাৰণে মানে অঁ, খানাটো খুৱাই দিয়া হয়। ভাল লাগে। অসুবিধা কিছুমানৰ হ'বও পাৰে আচলতে। এইটো দেখিছে, আজি 4 তাৰিখ হৈ গ'ল, মানে এতিয়া 3 তাৰিখ 4 তাৰিখ হৈ গ'ল। এইটো 12 বাজিলে। আৰু ময়ো সেইদিনা দেখিছিলে আপোনালোকে মোৰ ভিডিঅ' এটাত সহায় কৰা মানুহজনক এনে ফুটপাথত ঘূৰি ফুৰোঁতে খুৱাইছিল তেখেতলোকক। আৰু কিবা লাগিব নি তোমালোকক? ভাত লাগিব? কিবা খাবা? এতিয়া তোমালোকে ক'ত যাবা? ঘৰত যাবা? যাবা ক'ত? থাকিবা ক'ত ন? ক'ত থাকিবা এতিয়া? ঘৰত মানুহ এতিয়া কি নিদিয়ে নেকি ঘৰত যাবলৈ তোমালোকক ন? দুইটা ককাই ভাই নেকি? দুইটা ককাই ভাই নহয়? ই কাৰ ঘৰ? হা? ই কোন হয় তোমালোকৰ? কোন হয়? হা? কি? দিদি? অঁ, ই ছোৱালী হয়। ল'ৰা বুলি ভাবিছিলোঁ। ছোৱালী হয় ন? অঁ, এতিয়া তোমালোকে ঘৰলৈ যাবা নাই? হা? ন? ঘৰত যাবলৈ নিদিয়ে নেকি দেউতাই? যাবলৈ নিদিয়ে? হা? মাৰিব? কেলৈ মাৰে নেকি সদায়? তোমালোকে সেইকাৰণে ঘৰত নাথাকা? হা? কেতিয়াবা যোৱা? আৰু মায়ে কি কয়? মা আছে নাই? ঘৰত কি যাবলৈ নিদিয়ে? দিব? ৰাতি কি ওলাই আহিলে একো নকয়? কেলৈ ওলাই আহিলে তোমালোকে? মাকে মাৰে গৈছে। ঘৰত থাকিলে মাৰে নেকি? স্কুল যোৱা নাই? স্কুল যোৱা? কোন স্কুল যোৱা? নগাবাৰী। অঁ, এইফালে এই বাইদেউগৰাকী দেখিছে। হোটেলখন নাম কৈ দিয়কচোন আপুনি এবাৰ। পেহী হোটেল। পেহী হোটেল। আৰু কেইটা বজাত খোলা থাকে ৰাতি? ৰাতি 2টালৈকে। আৰু ৰাতিপুৱা? ৰাতিপুৱা 10:30। 10:30। এই হোটেলখন পাব আপোনালোকে আমাৰ LIC অফিচ যিটো আছে, বৰ্তমান SCC বাছ ষ্টেচন যিটো, তাৰ কিনাৰতে আছে পেহী হোটেল বুলি। আপোনালোকে আহিব, ৰাতি 2টা বজালৈ খোলা থাকে। আপোনালোকে যদি কাৰোবাৰ অসুবিধা হয় ডিব্ৰুগড়ত আহিলে
ডিব্ৰুগড়ত আহিলে তেতিয়া ইয়াতে খাব পাৰিব 10টালৈ খোলা থাকে আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা 2টালৈকে সঁচাকৈ আৰু ভাল লাগিলে কি হয় অসমীয়া এগৰাকী মহিলাই ইমান ৰাতিলৈকে এখন হোটেল চলাই আছে তেনেধৰণে দেখিছেনে তুমি থাকা নে নেকি ইয়াত তুমি কোন হয় অঁ ল'ৰা ন তুমি পঢ়ি আছা নেকি কি পঢ়িছা ডিব্ৰুগড়ত অঁ কলেজত পঢ়িও ইমান ধুনীয়াকৈ মাকক সহায় কৰি আছে হোটেলৰ কাৰণে দেখিলে ভাল লাগে আমাৰ নিজেও ভাল লাগিছে আৰু আপোনালোকো আহিব ইয়াত খাবলৈ সঁচাকৈ ভাল লাগে ঘৰুৱা থলুৱা খাদ্য আৰু ৰাতিও আপোনালোকে পাব আৰু দিনতো খাব পাৰিব আজিলৈ ভিডিঅ'টো ইমান আছিল ধন্যবাদ